হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব বৰ্তমান সময়ত আমাৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ যিহেতু OPS নাই পুৰণি পেঞ্চন ব্যৱস্থা নাই আৰু আটাইবিলাক কৰ্মচাৰীয়ে বৰ্তমান NPSৰ অধীনত কৰ্মৰত আৰু বৰ্তমান ৰিসেন্টলি 2025 চনৰ 1 এপ্ৰিলৰ পৰা UPS নামেৰে আন এটা স্কিম আহিছে এই সময়ত সকলো কৰ্মচাৰীৰ মনত এটা কি হৈছে দমজা এটা সৃষ্টি হৈছে যে কৰ্মচাৰীসকলে কি কৰিব কোড যাব কোনটো স্কিম বাছনি কৰিলে ভৱিষ্যত জীৱনটো সুৰক্ষিত হ'ব কিন্তু আমি এটা কথা সকলোৱে নিশ্চয় জানো যে যদি হে OPS প্ৰৱৰ্তিত নহয় তেনেহলে NPS হোক বা UPS হোক দুয়োটা স্কিমে আমাৰ কাৰণে বৰ এটা উপকাৰী নহয় তেনে ক্ষেত্ৰত ৰিটায়াৰমেন্টৰ পিছত আমাক এটা সুন্দৰ আৰ্থিকভাৱে সচ্ছল জীৱন যাপন কৰিবলৈ হলে এটা অল্টাৰনেটিভ ৰাস্তা লাগিব যৰ পৰা আমি এটা ভাল টকা ইনকাম কৰিব পাৰো যদিও বা NPS হোক বা UPS হোক দুয়োটা স্কিমতে আমাৰ কৰ্মচাৰীৰ টকাবিলাক মাৰ্কেটত ইনভেস্ট হৈ থাকিব তাৰ পৰা ভাল ইনকাম পোৱা যাব এটো নিশ্চিত তথাপিও তাৰ ওপৰঞ্চিও যদি আমি নিজাকৈ চিন্তা চৰ্চা কৰি আন এটা ইনকাম জেনাৰেট কৰিব পাৰো বা আমাৰ অৱসৰৰ সময়লৈকে এটা ভাল টকা এটা আমি বনাব পাৰো এটা ভাল কেপিটেল এটা গ্ৰথ কৰিব পাৰো তেনেহলে ৰিটায়াৰমেন্টৰ পিছৰ জীৱনখিনি আমাৰ কাৰণে সহজ হৈ পৰিব আৰু এই বিষয়টো লৈই মই আজিৰ ভিডিওটো বনাবলৈ লৈছো যে কেনেকৈ আমি অৱসৰৰ পিছলৈকে এটা অৱসৰৰ সময়লৈকে এটা ভাল টকা জেনাৰেট কৰিব পাৰিম যাতে আমি সৰকাৰি যেটো চাকৰি আছে তাৰ পৰা আমি অৱসৰৰ কিমান টকা পাও কিমান টকা নাপাও হেইটোৰ ওপৰতে অকল নিৰ্ভৰ নাথাকি আমি আন এটা ভাল এমাউন্ট এটা লাভ কৰিব পাৰিম আমাৰ অৱসৰৰ সময়লৈকে অকল অৱসৰৰ সময়লৈকে বুলিয়ে নহয় যেতিয়া যাৰ প্ৰয়োজন হয় যিখিনি সময় দৰকাৰ হয় তেনেকুৱা ধৰণে যদি গোল সেট কৰি লয় এটা টাইম ফ্ৰেম সেট কৰি লয় তেনেহলে হে নিৰ্দিষ্ট টাইমত এটা ভাল টকা ইনকাম কৰিব পাৰিব আৰু হেইটো হল যে আমি যদি হে টকা কি কৰো মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰো বহুত লোকে ইতিমধ্যে জানে যে মিউচুৱেল ফাণ্ড কি বস্তু তাত কেনেকৈ টকা ইনভেষ্ট কৰিব পাৰি আৰু তাৰ পৰা আমাৰ কি লাভ হয় গটিকে আজিৰ ভিডিওত মই এইখিনি কথা অলপমান বহলাই আলোচনা কৰিম আৰু কোনবিলাক মানুহে মিউচুৱেল ফাণ্ডত টকা ইনভেষ্ট কৰিলে তেওঁলোকৰ লাভ হ'ব হেতু কথা আলোচনা কৰিম ইয়াতে এটা কথা জানি থোৱা দৰকাৰ অকল চৰকাৰী কৰ্মচাৰী বুলিয়ে নহয় যিসকল কৰ্মচাৰী ব্যক্তিগত খণ্ড জড়িত হৈ আছে বা যিসকলে নিজাকৈ ব্যৱসায় আদি কৰে তেখেতসকলেও মিউচুৱেল ফাণ্ডৰ জৰিয়তে এটা ভাল টকা উপাৰ্জন কৰিব পাৰে গটিকে আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো এতিয়া প্ৰথম কথা হল যে মিউচুৱেল ফাণ্ড কি বস্তু আমি সকলোৱে জানো যে ভাৰতৰ এখন কি আছে শেয়াৰ মাৰ্কেট আছে যত কি কৰা হয় বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানীসমূহৰ অকল ডাঙৰ কোম্পানী বুলি নহয় ডাঙৰ কোম্পানী হোক মিডিয়াম কোম্পানী হোক স্মল কোম্পানী হোক এই কোম্পানীবিলাকৰ কি কৰা হয় যিবিলাক শেয়াৰ অংশ এইবিলাক কিনা বেচা কৰা হয় আৰু সেইখিনি পৰিচালনা কৰে সেবি হল সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া এতিয়া যদিহে কোনোবা ইচ্ছা কৰে তেনেহলে তেখেতে ডাইৰেক্ট শেয়াৰো কিনিব পাৰে বা ষ্টক কিনিব পাৰে ষ্টক শেয়াৰ একে কথা এটো একে কিনিব পাৰে কিন্তু তাৰ এটা প্ৰবলেম আছে যদিহে কোনো এজন ব্যক্তিয়ে নিজে এইটো কথা ৰিসাৰ্চ কৰি উলিয়াব নোৱাৰে যে কোনটো কোম্পানীৰ শেয়াৰ কিনিলে ষ্টক কিনিলে ভৱিষ্যতে তেখেতৰ লাভ হ'ব তেনেহলে তেখেতৰ অসুবিধা হ'ব লোকচান হ'ব পাৰে ধৰা হল এটা কোম্পানীৰ নাম হল ABC আৰু মই হে ABC কোম্পানীত ইনভেষ্ট কৰিলো যে ABC কোম্পানীৰ মই 100টা শেয়াৰ কিনিলো পাৰ শেয়াৰ 1000 টকাকৈ 1 লাখ টকা মই ইনভেষ্ট কৰিলো কিন্তু ABC শেয়াৰৰ ফান্ডামেন্টালছ খিনি কি তেখেতসকলে কি ব্যৱসায় কৰে তেখেতসকলৰ ভৱিষ্যত কাৰ্যপন্থা কি হেইবিলাক বিষয়ত কোনো ধৰণৰ আইডিয়া নাই তেনেহলে কি হ'ব পাৰে মোৰ হে 1 লাখ টকাটো ডুবি যাব পাৰে কাৰণ যদি হে কোম্পানীৰ লছ হয় তেনেহলে মোৰো লছ হ'ব আৰু এনেকুৱা যিবিলাক সমস্যা আছে সেই সমস্যাবিলাকৰ প্ৰতি লক্ষ্য ৰাখিয়েই কি কৰা হৈছে মিউচুৱেল ফাণ্ডসমূহৰ সৃষ্টি কৰা হৈছে তেতিয়া কি হয় তাত বিভিন্ন ধৰণৰ বিজ্ঞ লোক থাকে জনাশুনা লোক থাকে ব্যক্তি থাকে যিসকলে মাৰ্কেটখন এনি টাইম এনালাইজ কৰি থাকে বিশ্লেষণ কৰি থাকে কোনবিলাক কোম্পানী ভাল পাৰফৰ্ম কৰি আছে আৰু কোনবিলাক কোম্পানীৰ ভৱিষ্যতে কামকাজবিলাক ভাল হ'বলৈ গৈ আছে বা তাত প্ৰফিট চান্স থাকে সেইবিলাক তেওঁলোকে কি কৰে এনালাইজ কৰে বিশ্লেষণ কৰি থাকে আৰু তেখেতসকলে তেনেবিলাক কোম্পানীত ইনভেষ্ট কৰে আৰু কি কৰে যেতিয়া কোনো ইনভেষ্টৰে টকা ইনভেষ্ট কৰিব সেইবিলাক ফাণ্ডত তেখেতসকলৰ টকাবিলাক সেই ফাণ্ডবিলাকত সেই ষ্টকবিলাকত ইনভেষ্ট কৰি দিয়ে মিউচুৱেল ফাণ্ডসমূহে এতিয়া ধৰা হল যে ABC এটা মিউচুৱেল ফাণ্ড আৰু সেই ABC মিউচুৱেল ফাণ্ডত কি কৰা হ'ব তেখেতসকলে 50টা কোম্পানীত টকা ইনভেষ্ট কৰিব আৰু সেই 50টা কোম্পানীত যেতিয়া টকা ইনভেষ্ট কৰিব সেই গোটেই 50টা কোম্পানীয়ে তেওঁলোকে একদম চালিজাৰি চাই ইনভেষ্ট কৰিব তেতিয়া কি লাভ হয় যদিহে ইমানখিনি চালিজাৰি চোৱাৰ পিছতো সেই 50টা কোম্পানীৰ ভিতৰত কোনোবা 10টা কোম্পানী যদি ফেইল হৈ যায় বা ভাল পাৰফৰ্ম নকৰে তেনেহলেও কিন্তু বাকি 40টা কোম্পানীৰ পাৰফৰমেন্স ভাল হৈ গলে এজন ইনভেষ্টৰৰ টকাখিনি সুৰক্ষিত হৈ থাকে তেখেতে এটা ভাল ৰিটাৰ্ণ পাব পাৰে কিন্তু এজন ব্যক্তিগত ইনভেষ্টৰৰ ক্ষেত্ৰত নিজে যদিহে তেখেতে শেয়াৰ কিনি ইনভেষ্ট কৰে
তেনেহ'লে তেখেতসকলে বা সেই ব্যক্তিজনে ইমানখিনি বিশ্লেষণ কৰি ইমানখিনি ৰিচাৰ্চ কৰি 50টা কোম্পানীত বা 40টা কোম্পানীত বা 20-30টা কোম্পানী ধৰিলোঁ মই 20-30টা কোম্পানী ডাইভাৰ্চিফাই কৰি মানে অ'ত অলপ ত'ত অলপ এনেকৈ ইনভেষ্ট কৰাটো ইমানখিনি সহজ নহয় কাৰণ ইমানকেইটা কোম্পানীৰ ফাণ্ডামেণ্টেলছ চেক কৰা তেখেতসকলৰ ভৱিষ্যত কাৰ্যপন্থাসমূহ চেক কৰা লাভ হ'ব নে লোকচান হ'ব তেখেতসকলৰ বৰ্তমান ধাৰ কিমান আছে এই আটাইবিলাক কথা চেক কৰাটো সহজ নহয় আৰু ইমানখিনি সময়ো নাথাকে ইনভেষ্টৰৰ হাতত ইমানখিনি সময়ো নাথাকে তেওঁলোকে বিচাৰে যে মোৰ টকা আছে মই ইনভেষ্ট কৰিম আৰু মোৰ টকাখিনি সুৰক্ষিত হৈ থাকিব লাগে মই এটা ভাল ৰিটাৰ্ণ পাব লাগে আৰু এই কাৰণে সৃষ্টি হৈছে মিউচুৱেল ফাণ্ডবিলাকৰ এতিয়া এই যিবিলাক মিউচুৱেল ফাণ্ড ইয়াৰ কিছুমান ভাগ আছে যে তেখেতসকলে ক'ত টকা ইনভেষ্ট কৰিব তাৰ ওপৰত ভিত্তি কৰি এইবিলাকক তিনিটা ভাগত ভগোৱা হৈছে এটা হৈছে ইকুইটি মিউচুৱেল ফাণ্ড 2 নম্বৰতে হৈছে ডেপ্ট মিউচুৱেল ফাণ্ড আৰু 3 নম্বৰতে হৈছে হাইব্ৰিড মিউচুৱেল ফাণ্ড এতিয়া আটাইকেইটা ভাগৰ কথা আমি আজি উল্লেখ নকৰোঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব প্ৰথমতে আমি উল্লেখ কৰিছোঁ ইকুইটি মিউচুৱেল ফাণ্ডৰ বিষয়ে আৰু তাৰ বিষয়ে অলপ কথা ক'বলৈ চেষ্টা কৰিম আজি বাকী ভাগবিলাকৰ বিষয়ে মই পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম এতিয়া এই ইকুইটি মিউচুৱেল ফাণ্ডটো কি বস্তু ইকুইটি মিউচুৱেল ফাণ্ডটো হ'ল এনেকুৱা যে যিবিলাক মিউচুৱেল ফাণ্ডে ডিৰেক্টলি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে ডিৰেক্টলি মানে কোম্পানীৰ শ্বেয়াৰ কিনে তাত ইনভেষ্ট কৰে সেইবিলাকে হৈছে ইকুইটি মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্টৰ কেটেগৰী অনুযায়ী এই ইকুইটি মিউচুৱেল ফাণ্ডসমূহক আকৌ 5টা ভাগত ভগাব পাৰি প্ৰধানকৈ 5টা ভাগত ভগাব পাৰি সেই 5টা ভাগ হৈছে লাৰ্জ কেপ মিউচুৱেল ফাণ্ড মিড কেপ মিউচুৱেল ফাণ্ড স্মল কেপ মিউচুৱেল ফাণ্ড মাল্টি কেপ মিউচুৱেল ফাণ্ড আৰু চেক্টৰেল বা থিমেটিক মিউচুৱেল ফাণ্ড এতিয়া প্ৰথমতে আহিছোঁ যে লাৰ্জ কেপ মিউচুৱেল ফাণ্ড কি বস্তু আৰু যদিহে এগৰাকী ইনভেষ্টৰে লাৰ্জ কেপ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে তেনেহ'লে তেখেতৰ লাভ হোৱা সম্ভাৱনা কিমান বা লোকচান হ'ব পাৰে নেকি এইখিনি কথা আলোচনা কৰিম ইয়াৰ উত্তৰটো এনেকুৱা যে যিবিলাক মিউচুৱেল ফাণ্ডে ইণ্ডিয়াৰ টপ 100 মানে মাৰ্কেট কেপৰ হিচাপত কৈছোঁ মই মাৰ্কেট কেপ মানে হৈছে যে এটা কোম্পানীৰ মুঠ এছেট ভেলু কিমান যদিহে এটা কোম্পানীৰ মুঠ মানে যিটো মানে শ্বেয়াৰ সেই শ্বেয়াৰৰ ভেলু অৰ্থাৎ কোম্পানীটো ভেলু আৰু যদিহে 20,000 কোটিতকৈ বেছি হয় তেনেহ'লে সেইবোৰ কোম্পানীক কোৱা হয় লাৰ্জ কেপ কোম্পানী আৰু যিবিলাক মানে লাৰ্জ কেপ মিউচুৱেল ফাণ্ড আছে সেই লাৰ্জ কেপ মিউচুৱেল ফাণ্ডসমূহে তেখেতসকলৰ যিটো মানে মুঠ ইনভেষ্টমেণ্ট এমাউণ্ট সেই মুঠ ইনভেষ্টমেণ্ট এমাউণ্টৰ মিনিমাম 80% লাৰ্জ কেপসমূহত ইনভেষ্ট কৰে আৰু ইয়াৰ ফলত কি হয় সেই লাৰ্জ কেপ যিবিলাক কোম্পানী থাকে সেই কোম্পানীবিলাক ডাউন হোৱা সম্ভাৱনা কম থাকে সেইবিলাক কোম্পানীৰ গ্ৰথটো বহুত ফাষ্ট নহ'ব পাৰে বহুত হাই ৰিটাৰ্ণ নহ'ব পাৰে তেওঁলোকে এটা এভাৰেজ ৰিটাৰ্ণ দি থাকে কিন্তু মাৰ্কেটখন যেতিয়া কি হয় ভলটাইল হয় অৰ্থাৎ এতিয়া আপোনালোকে নিশ্চয় জানে যে বৰ্তমান মাৰ্কেটখন বহুত ডাউন চলি আছে আপ ডাউন চলি আছে কিন্তু বৰ্তমান ডাউনটো বেছি হৈ আছে তেনে অৱস্থাত কিন্তু এই লাৰ্জ কেপ কোম্পানীবিলাক বেছি ডাউন নহয় গতিকে লাৰ্জ কেপ যিবিলাক মিউচুৱেল ফাণ্ড আছে সেই মিউচুৱেল ফাণ্ডসমূহে লাৰ্জ কেপ কোম্পানীত তেওঁলোকৰ মেক্সিমাম ফাণ্ড ইনভেষ্ট কৰাৰ কাৰণে সেই লাৰ্জ কেপ মিউচুৱেল ফাণ্ডসমূহ কিছু পৰিমাণে ছিকিউৰ তাত নিশ্চিত হ'ব পাৰি যে এটা ভাল ৰিটাৰ্ণ পোৱা যাব কিন্তু সেই ৰিটাৰ্ণটো বহুতখিনি হাই ৰিটাৰ্ণ নহ'ব পাৰে গতিকে যিবিলাক ইনভেষ্টৰে বেছি মানে এংজাইটি ল'ব নোখোজে আৰু নিজৰ টকাটো একদম সেফ থকাটো বিচাৰে দৰকাৰ হ'লে ৰিটাৰ্ণ অলপ কমেই হওক তেওঁলোকে লাৰ্জ কেপ কোম্পানীত ইনভেষ্ট কৰিব পাৰে দীৰ্ঘদিনলৈ যদি লাৰ্জ কেপ কোম্পানীত ইনভেষ্টেড হৈ থাকে লাৰ্জ কেপ মিউচুৱেল ফাণ্ডসমূহত তেনেহ'লে তেখেতসকলে এটা ভাল ৰিটাৰ্ণ পোৱা সম্ভাৱনা থাকে 2 নম্বৰতে আহিছোঁ মিড কেপ মিউচুৱেল ফাণ্ড সম্বন্ধে মিড কেপ মিউচুৱেল ফাণ্ড হৈছে সেইবিলাক ফাণ্ড যিবিলাক ফাণ্ডৰ আপোনাৰ কি কৰে টপ 101ৰ পৰা 250লৈকে কোম্পানীবিলাকত ইনভেষ্ট কৰে আৰু নিজৰ যিটো মুঠ ফাণ্ড হ'ব ধৰা হ'ল ABC এটা মিউচুৱেল ফাণ্ড আৰু তেওঁলোকৰ মুঠ সম্পত্তি আছে 1000 কোটি এতিয়া সেই 1000 কোটিৰ 65 অৰ্থাৎ 650 কোটি টকা কমেও তেওঁলোকে মিড কেপ কোম্পানীত ইনভেষ্ট কৰিব লাগিব আৰু মিড কেপ কোম্পানী কোনবিলাক যে যিবিলাক কোম্পানীৰ মানে মুঠ ভেলুটো নেট এছেট ভেলু যিটো হ'ব সেই মুঠ ভেলুটো শ্বেয়াৰৰ ভেলুটো কিমান হ'ব 5000 কোটিৰ পৰা আৰম্ভ কৰি 20000 কোটি পৰ্যন্ত হ'ব সেইবিলাক হ'ব মিড কেপ কোম্পানী জেনেৰেলি 101ৰ পৰা মানে আমাৰ যিখন মানে কোম্পানীৰ লিষ্ট থাকে মানে মাৰ্কেট কেপ অনুযায়ী সেই 101ৰ পৰা 250 মানলৈকে মিড কেপ কোম্পানীসমূহ লিষ্টেড থাকে আৰু সেইবিলাক কোম্পানীত বেছিকৈ ইনভেষ্ট কৰে এই মিড কেপ মিউচুৱেল ফাণ্ডসমূহে আৰু এই মিড কেপ মিউচুৱেল ফাণ্ডসমূহৰ যিটো ৰিটাৰ্ণ সেই ৰিটাৰ্ণটো লাৰ্জ কেপ কোম্পানীৰ ৰিটাৰ্ণতকৈ লাৰ্জ কেপ মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণতকৈ কিছু পৰিমাণে বেছি কিন্তু তাত ৰিস্কো বেছি যদিহে আপোনালোকে ভাবিছে যে মই শ্বৰ্ট টাৰ্মৰ কাৰণে টকাটো থৈ দিম তেনেহ'লে শ্বৰ্ট টাৰ্মৰ কাৰণে যদিহে আপোনালোকে মিড কেপ মিউচুৱেল ফাণ্ডত টকা ইনভেষ্ট কৰে তেনেহ'লে হয়তো আপোনাৰ কেপিটেলটো লছো হ'ব পাৰে কিবা কমিব পাৰে কিন্তু লং টাৰ্মৰ কাৰণে কি হয় এইবিলাক কোম্পানীত ভাল ৰিটাৰ্ণ এটা পোৱা সম্ভাৱনা থাকে তৃতীয়তে আহিছে স্মল কেপ মিউচুৱেল ফাণ্ডসমূহ স্মল কেপ মিউচুৱেল ফাণ্ডসমূহ কেনেকুৱা যে যিবিলাক মিউচুৱেল ফাণ্ডে বিশেষকৈ স্মল কেপ যিবিলাক কোম্পানী আছে তাত ইনভেষ্ট কৰে
আৰু স্মল কেপ কোম্পানী কোনবিলাক যিবিলাক কোম্পানীৰ যিটো মুঠ শ্বেয়াৰৰ ভ্যালু হ'ব টোটেল যিবিলাক যিমান শ্বেয়াৰ থাকে আউটষ্টেণ্ডিং শ্বেয়াৰ সেই শ্বেয়াৰৰ ভ্যালু যদি 5000 মানে কৰোৰতকৈ 5000 কোটিতকৈ কম হয় তেনেহলে সেইবিলাকক কোৱা হয় স্মল কেপ কোম্পানী এতিয়া হেতু 100 কোটিৰ কোম্পানী হ'ব পাৰে 80 কোটিৰ হ'ব পাৰে 2000 কোটিৰ হ'ব পাৰে মুঠতে 5000 কোটিতকৈ কম হ'ব লাগিব তেনেকুৱা কোম্পানী ইনভেষ্ট কৰে আৰু তেনেকুৱা কোম্পানী বিলাকত বহুত হাই ৰিটাৰ্ণৰ পটেনশিয়াল থাকে যিবিলাক আমি পেনি ষ্টক বুলি কওঁ যিবিলাক শ্বেয়াৰ মাৰ্কেটৰ জড়িত হৈ আছে তেওঁলোকে নিশ্চয় জানে এইবিলাক কথা গতিকে সেই পেনি ষ্টক বিলাকে বহুত ভাল ৰিটাৰ্ণ দিব পাৰে কিন্তু এটো কোনো ধৰণৰ গ্যাৰান্টি নাই যে বহুত ভাল ৰিটাৰ্ণ পাবই গতিকে যিবিলাক ইনভেষ্টৰে অলপমান ৰিস্ক ল'ব বিচাৰে মানে তাত কি হয় ৰিস্ক ৰিৱাৰ্ড ৰেশিওটো বহুত হাই থাকে মানে ৰিস্কও বেছি আছে ৰিৱাৰ্ডও বেছি আছে যদিহে আপুনি তাত মানে 100 টকা ইনভেষ্ট কৰে আপোনাৰ 100 টকাটো অতি কম দিনত 1000 টকা হ'ব পাৰে আৰু আপোনাৰ 100 টকাটো অতি কম দিনত 20 টকাও হ'ব পাৰে তেনেকুৱা ধৰণৰ এইবিলাক স্মল কেপ ফান্ড বিলাক গতিকে এই স্মল কেপ মিউচুৱেল ফাণ্ডসমূহত টকা কোনে ইনভেষ্ট কৰাটো ভাল হ'ব বা কাৰ কাৰণে এটো মানে কি হ'ব মানে সুইটেবল হ'ব যিবিলাক ইনভেষ্টৰৰ মানে কিছু এক্সট্ৰা টকা থাকে যিখিনি টকা তেখেতে যদি কিবা কাৰণত লছও কৰি দিয়ে হেৰুৱাই পেলাই তথাপি যদি তেখেতৰ গাত নালাগে হিমান এটা তেনেকুৱা টকা থাকিলে স্মল কেপ মানে মিউচুৱেল ফাণ্ডসমূহত ইনভেষ্ট কৰাটো ভাল হ'ব আৰু তেখেতসকলে সেই টকাটো লং টাৰ্মৰ কাৰণে ৰাখিব পাৰিব লাগিব যদিহে বহুত দীঘলীয়া এটা পৰিক্ৰমাৰ কাৰণে ৰাখিব পাৰে তেনেহলে এটা বহুত ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা থাকে আৰু কেতিয়াবা কেনেকুৱা হয় অতি কম দিনতো এটা বহুত ভাল ৰিটাৰ্ণ পোৱা যায় হেতু নিৰ্ভৰ কৰিব মাৰ্কেটখন সেই সময়ত কেনেকুৱা চলি আছে যেতিয়া বুল মাৰ্কেট চলি থাকে অৰ্থাৎ মাৰ্কেট আপৱাৰ্ড হৈ থাকে সদায় ঊৰ্ধ্বমুখী হৈ থাকে তেনে ক্ষেত্ৰত এনেকুৱা ধৰণৰ যিবিলাক স্মল কেপ মিউচুৱেল ফাণ্ড থাকে সেইবিলাক মিউচুৱেল ফাণ্ডে বহুত ভাল পাৰফৰমেন্স দি দিয়ে কিন্তু এটা কথা ক'ব পাৰি যে যিবিলাক লাৰ্জ কেপ মিউচুৱেল ফাণ্ড থাকে বা মিড কেপ মিউচুৱেল ফাণ্ড থাকে এই লাৰ্জ কেপ আৰু মিড কেপ মিউচুৱেল ফাণ্ডসমূহে এই স্মল কেপ মিউচুৱেল ফাণ্ডসমূহতকৈ মানে এভাৰেজ হিচাপত চাবলৈ গ'লে ভাল পাৰফৰমেন্স দিয়ে আৰু স্মল কেপতকৈ কিছু পৰিমাণে হলেও সেফ লাৰ্জ কেপটো একেবাৰে সেফ মিড কেপটো স্মল কেপতকৈ সেফ আৰু স্মল কেপটো অলপমান ৰিস্কটো বেছি হেতু অলপ ৰিস্কি হৈ যায় 4 নম্বৰতে আহিল মাল্টি কেপ মিউচুৱেল ফাণ্ড মাল্টি কেপ মিউচুৱেল ফাণ্ডৰ এটা সুবিধা আছে যে এই মাল্টি কেপ মিউচুৱেল ফাণ্ডসমূহে মানে এনেকুৱা ধৰাবন্ধা নাই যে তেওঁলোকৰ মুঠ এছেটৰ কিমান % ইনভেষ্ট কৰিব লাগিব হেতু ধৰাবন্ধা নাই কাৰণ নামটোতে গম পোৱা গৈছে যে মাল্টি কেপ আৰু এই মাল্টি কেপ মিউচুৱেল ফাণ্ডসমূহে কি কৰে লাৰ্জ কেপ মিড কেপ আৰু স্মল কেপত মানে তেওঁলোকৰ ফাণ্ডবিলাক ডাইভাৰ্সিফাই কৰি দিয়ে গতিকে এইবিলাক মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণ আৰু যেটো মানে ৰিস্ক ৰেশিও থাকে হেতু 50-50 থাকে মাৰ্কেটৰ কন্ডিশনৰ ওপৰত ভিত্তি কৰি কেতিয়াবা ভাল ৰিটাৰ্ণ পোৱা যায় আৰু কেতিয়াবা বৰ ভাল ৰিটাৰ্ণ নহবও পাৰে এইটো সম্পূৰ্ণ মাৰ্কেটৰ কন্ডিশনৰ ওপৰত নিৰ্ভৰ কৰে আৰু 5 নম্বৰতে আহিল সেক্টৰেল বা থিমেটিক ফাণ্ড সেক্টৰেল বা থিমেটিক যিবিলাক মিউচুৱেল ফাণ্ড থাকে সেইবিলাকে এটা নিৰ্দিষ্ট সেক্টৰ বাছনি কৰি লয় আৰু তাতহে ইনভেষ্ট কৰে যেনে ডিফেন্স হোক বা বেংকিং হোক এইবিলাক নিৰ্দিষ্ট একোটা সেক্টৰত কি কৰে ইনভেষ্ট কৰে কিন্তু ইয়াৰ এটা প্ৰবলেম আছে যদিহে সেই নিৰ্দিষ্ট সেক্টৰটোৱে বেয়া পাৰফৰমেন্স কৰে তেনেহলে গোটেই যেটো আমাৰ ইনভেষ্টমেন্ট থাকিব সেই ইনভেষ্টমেন্টখিনি ডাউন হৈ যাব বা এটা ভাল ৰিটাৰ্ণ পোৱা নাযাব গতিকে এই ক্ষেত্ৰত তেনেকুৱা ব্যক্তি ইনভেষ্ট কৰা ভাল যিবিলাক ব্যক্তিৰ সেই বিষয়ত অলপমান নলেজ থাকে যে অনাগত দিনত আমাৰ এইটো সেক্টৰে ভাল পাৰফৰমেন্স দিব তেনেবিলাক ব্যক্তিহে সেক্টৰেল বা থিমেটিক মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাটো ভাল গতিকে এই পাঁচটা হল ইকুইটি মিউচুৱেল ফাণ্ডৰ মেইন প্ৰকাৰ আৰু ইয়াৰ বাহিৰে দুটা প্ৰকাৰ আছে যিখিনি ইমান ইম্পৰ্টেন্ট নহয় কাৰণে মই ইয়াত ডিসকাস কৰা নাই আৰু ইয়াৰ পিছত আমাৰ মেইন প্ৰকাৰৰ পৰা দুটা বাদ দিছো মই আজি আলোচনা কৰা নাই ভিডিওটো বহুত দীঘলীয়া হৈ যায় ডেপ্ট মিউচুৱেল ফাণ্ড আৰু হাইব্ৰিড মিউচুৱেল ফাণ্ড সেই বিষয়ে মই পৰৱৰ্তী সময়ত আলোচনা নিশ্চয় কৰিম এতিয়া মই আহিছো আমাৰ মেইন উদ্দেশ্যটোলৈকে যে মই প্ৰথমতে কৈছিলো যে আমাৰ যিসকল কৰ্মচাৰী আছে যিসকল কৰ্মচাৰী আমাৰ এনপিএছ ৰ আন্ডাৰত আছে বা যিসকলে ইউপিএছ বাছনি কৰিবলৈ গৈ আছে বা বাছনি ইতিমধ্যে কৰিছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আন্ডাৰত বা যিসকল ষ্টেট গভৰ্ণমেণ্টৰ আন্ডাৰত কাম কৰি আছে বা ইন ফিউচাৰ ইউপিএছ ল'ম বুলি ভাবি আছে তেখেতসকলে অকল ৰিটায়াৰমেণ্টৰ সময়ত যিখিনি গভৰ্ণমেণ্টৰ পৰা টকা পাব আমাৰ জমা টকা পাব যদিহে তেওঁলোকে অৱসৰৰ সময়ত পোৱা টকাখিনিকে আশা কৰি নাথাকি এতিয়াৰে পৰা মিউচুৱেল ফাণ্ডত এছআইপিৰ জৰিয়তে হোক বা ওৱান টাইম ইনভেষ্টমেণ্টৰ জৰিয়তে হোক বা লামসাম ইনভেষ্টমেণ্টৰ জৰিয়তে হোক টকা ইনভেষ্ট কৰা আৰম্ভ কৰি দিয়ে তেনেহলে তেখেতে অৱসৰৰ সময়ত যিমান টকা চাকৰিৰ পৰা পাব প্ৰায় সিমানখিনি টকা মিউচুৱেল ফাণ্ডৰ পৰা পাবলৈ সক্ষম হ'ব আৰু তেতিয়া তেখেতৰ যেটো অৱসৰৰ জীৱন হ'ব আফটাৰ ৰিটায়াৰমেণ্ট যেটো লাইফ হ'ব সেই লাইফটো সম্পূৰ্ণৰূপে হলনি হৈ যাব গতিকে এইখিনি আছিল থুলমূলকৈ আজিৰ ভিডিওটো যদিহে আপোনালোকে আৰু মিউচুৱেল ফাণ্ড সন্দৰ্ভত বা ইনভেষ্টমেণ্ট সন্দৰ্ভত অধিক জানিবলৈ ইচ্ছা কৰে তেনেহলে আপোনালোকে কমেন্ট কৰিব মই পৰৱৰ্তী সময়ত বিশদভাৱে আৰু ভিডিও বনাবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই পৰৱৰ্তী ভিডিওত পুনৰ লগ পাম ধন্যবাদ